বটদ্ৰৱা থানৰ নাটঘৰ হৈ পৰিল দ্বিতীয় বৃন্দাবন সদেশ। তিনিশ 67 বছৰীয়া পৰম্পৰাৰে গুৰু কীৰ্তনৰ নিশা কণ কণ শিশুৰ অভিনয়েৰে ভোজন বেহাৰ ভাওনা। তিনিশ 67 বছৰীয়া পৰম্পৰাক আধাৰ কৰি তথা আই কনকলতা 1656 খ্ৰীষ্টাব্দত বৰদোৱা থান পুনৰুদ্ধাৰ কৰাৰ পাছৰে পৰা বটদ্ৰৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিৰ নিশা অনুষ্ঠিত হৈ আহিছে ভোজন বেহাৰ ভাওনা। এই মনোৰম পৰম্পৰাক সৰুগত কৰি বুধবাৰে নিশাও বটদ্ৰৱা থানৰ নাটঘৰত সত্ৰৰ শিশু বালকসকলৰ অভিনয়েৰে মঞ্চস্থ হয় ভোজন বেহাৰ নাট। ভোজন বেহাৰ নাটৰ কৃষ্ণ সহিতে বালকসকলে গৰু চৰাবলৈ যোৱা দৃশ্যাংশৰ গীত। এই কানো সাজে সিন্ধুৰা পৰি তালৰ গীতৰ মাজেৰে কৃষ্ণ সহিতে বালকসকলে প্ৰৱেশ কৰি কৃষ্ণই শ্যাম ৰায় বৃন্দাবনে চলি যায় গীতত কৰা মনোমোহা নৃত্যত যেন বৃন্দাবন সদৃশ হৈ পৰিল বটদ্ৰৱা থানৰ নাটঘৰ। মহাপুৰুষ মাধৱদেৱ বিৰচিত অন্যতম ঝুমুৰা ভোজন বেহাৰ উপভোগ কৰি দৰ্শক তথা ভকতসকল আপ্লুত হৈ পৰে। সামৰণিত সকলোৱে ভোজন বেহাৰৰ প্ৰসাদ গ্ৰহণ কৰে। গুৰু কীৰ্তনৰ গুৰু তিৰুভাৱ তিথিৰ এই যি আমাৰ পৰম্পৰাগতভাৱে আমাৰ যি ভোজন বেহাৰ নাট হয়, আজি প্ৰায় 350-400 বছৰ হ'ল এই পৰম্পৰা এনেধৰণে চলি আহিছে। দুই সত্ৰৰ বালক সৰু কণ কণ বালকসকলৰ দ্বাৰা একেলগে সকলোৱে মিলি তেনেধৰণে আমি এই ভোজন বেহাৰখন প্ৰদৰ্শন কৰোঁ, উদযাপন কৰোঁ। আমি এনেধৰণে প্ৰায় 300-350 বছৰৰ পুৰণি পৰম্পৰাগতভাৱে আমি এই গুৰু কীৰ্তনৰ সন্ধ্যা বিয়লি আমি এই ভাওনা ভাগ অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিও তেনেধৰণে তাৰ ব্যতিক্ৰম নহয় আমি সেই পৰম্পৰা ৰক্ষা কৰি এই গুৰু তিথিত আমি সেই ভাওনাখন অনুষ্ঠিত কৰি আহিছোঁ। ইফালে এজাক কণমানিৰ অভিনয় প্ৰতিভাই বুধবাৰে নিশা মোহাচন্ন কৰে লখিমপুৰৰ একাংশ দৰ্শকক। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষত লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বুধবাৰে দিনজোৰা আধ্যাত্মিক কাৰ্যসূচীৰে সোঁৱৰণ কৰে পৰম গুৰুজনাক। গায়ন বায়ন ভতিমা আৰু সন্ধিয়া অংকীয়া নাট ভাওনা প্ৰদৰ্শনেৰে গুৰুজনাক শ্ৰদ্ধা নিবেদন কৰা হয়।
মহাপুৰুষ মাধৱদেৱৰ অনবদ্য সৃষ্টি ভোজন বেহাৰ নাটকত অভিনয় কৰি সত্ৰীয়া সংস্কৃতিৰ শিকাৰু কণ কণ মইনাহঁতে নিজৰ অভিনয় প্ৰতিভাৰ যোগেদি সকলোকে আকৃষ্ট কৰে। বটদ্ৰৱা আৰু লখিমপুৰৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ।